নমস্কাৰ এটি বিশেষ বাতৰিৰ সৈতে ষ্টুডিঅ'ৰ মজিয়াত মই লিপিকা গৰমৰ বন্ধত এখন সুন্দৰ চলচ্চিত্ৰ ইমন লৰাৰ পৰা বুঢ়ালৈ এখন উপভোগ্য বোলছবি ইমন নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন গৰমৰ বন্ধত এখন সুন্দৰ চলচ্চিত্ৰ ইমন লৰাৰ পৰা বুঢ়ালৈ এখন উপভোগ্য বোলছবি ইমন বিভিন্ন ঠাইৰ সমীৰ ৰয়ৰ ব্যতিক্ৰমী প্ৰচাৰ সুদীৰ্ঘ 11 বছৰ একেলগে ধাৰাবাহিকত অভিনয় কৰাৰ পিছত প্ৰথমবাৰৰ বাবে চলচ্চিত্ৰত একেলগে বেহাৰবাৰী আউটপোষ্টৰ কে আৰু মোহন ৰূপী সিদ্ধাৰ্থ শৰ্মা আৰু দীপজ্যোতি কেওঁতে অহা গৰমৰ বন্ধত 5 জুলাইত ককা আইতা নাতিৰ পৰা নতুন প্ৰজন্মসকলৰ বাবে নিৰ্মিত এখন সুন্দৰ অসমীয়া চলচ্চিত্ৰ ইমনত সুন্দৰ অভিনয় কৰিছে অন্যান্য জনপ্ৰিয় শিল্পীসকল হ'ল মাধুৰীমা চৌধুৰী দেৱজিৎ মজুমদাৰ মহেন্দ্ৰ দাস প্ৰতিভা চৌধুৰী মুনমি ফুকন সিদ্ধাৰ্থ শৰ্মা দীপজ্যোতি কেওঁট সিমি ৰায়ান মাধুৰীমা চৌধুৰী বিকি ৰাজীৱ গোস্বামী অৰ্ণৱ আয়ান সিদ্ধান্ত কলিতা ইমৰান স্নিগ্ধা গগৈ সাজু সমীৰণ গোস্বামী আদিকে ধৰি বহু কেইগৰাকী পুৰণি অভিনেতা অভিনেত্ৰীয়ে ইপছনলাল বৰুৱাৰ সুৰ কথা আৰু সংগীতেৰে ইমন ক্ৰিয়েশ্যনৰ দ্বাৰা প্ৰযোজিত অসীম বৈশ্যৰ কাহিনী আৰু পৰিচালনাৰে 5 জুলাইত মুক্তি পাব লগা অসমীয়া ছবি ইমন কণ্ঠ জুবিন গাৰ্গ নীল আকাশ ইমন দীক্ষু সংগীত কথা সুৰ ইপছনলাল বৰুৱা সংগীত বিতৰক ধনী ৰেকৰ্ডছ সৃষ্টিমূলক সজাগতা সমীৰ ৰয় অসীম বৈশ্যৰ কাহিনী আৰু পৰিচালনাৰে ইমন ছবিখন প্ৰযোজনা কৰিছে বিপুল চন্দ্ৰ দাস আৰু ইতি গগৈ দাসে সকলোকে শুভেচ্ছা ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি বৰ্তমান যোৰহাটত আছোঁ আৰু যোৰহাটৰ নিউ বালিবাটৰ পৰা আমি ৰোড শ্ব' আৰম্ভ কৰিব লৈছোঁ অহা 5 জুলাই এটি খুব সুন্দৰ ছবি সুদীৰ্ঘ 10 বছৰ একেলগে ধাৰাবাহিকত অভিনয় কৰি প্ৰচুৰ জনপ্ৰিয়তা লাভ কৰা কে মোহন সিদ্ধাৰ্থ শৰ্মা আৰু দীপজ্যোতি কেওঁতে ইয়াত বিশেষভাৱে অভিনয় কৰিছে অহা 5 জুলাইত মুক্তি পাবলগীয়া ইমন ছবিখনত আৰু ইয়াৰ লগতে বিশেষভাৱে অভিনয় কৰিছে আমাৰ অসমীয়া ছবি জগতৰ কেইবাগৰাকী জনপ্ৰিয় অভিনেতা অভিনেত্ৰীয়ে মুনমি ফুকনকে আদি কৰি দেৱজিৎ মজুমদাৰ সিদ্ধান্ত কলিতা আদি কেইবাগৰাকীও জনপ্ৰিয় অভিনেতা অভিনেত্ৰী আছে আৰু তাৰ লগতে আমাৰ বিশিষ্ট কোৰিঅ'গ্ৰাফাৰ অসীম বৈশ্যৰ দেৱৰ পৰিচালিত প্ৰথম ছবি ইমন জনপ্ৰিয় অভিনেতা তাত সিদ্ধাৰ্থ শৰ্মা আছে তাৰপিছত দীপজ্যোতি কেওঁট আছে কে মোহন আপোনালোকে ইতিমধ্যে জানে আৰু সেই সমীৰাই ইতিমধ্যে প্ৰচাৰ চলাই আছে খুব সুন্দৰভাৱে তাকে অনুগ্ৰহ কৰিছোঁ সকলোকে আহিবলৈ গীতটি সামান্য ইমান তুলি থোৱা নাই যিহেতু তথাপিও গাবলৈ চেষ্টা কৰিছোঁ চকুমুদি জপিয়াম তোমাৰ আকাশত চকুমুদি জপিয়াম তোমাৰ যোৰহাটৰ পৰা সমীৰৰ ৰিপৰ্ট নিউজ নাও 24/7